নমস্কাৰ আকৌ এটা নতুন বছৰ 2026 এই নতুন বছৰটোৱে আপোনাৰ বাবে আশাৰ সঞ্চাৰ কৰিব নে বিষাদৰ গাথা আনিব তাৰে অলপ বিৱৰণী দিব বিচাৰিছো আপোনাৰ জীৱনটো 2026 চনত কেনে যাব আপোনাৰ জীৱনলৈ কি কি অপৰচুনিটি আহিব বা আপোনাৰ জীৱনত কি কি ডাঙৰ প্ৰত্যাহ্বান আহিব 2026 2+2+6 মানে শেষত গৈ 10 ওলাই গৈ আৰু 10 আমি 10ক যদি এটা ভাগলৈ ৰূপান্তৰ কৰোঁ তেনেহ'লে 1 নম্বৰ 1 সাধাৰণতে ৰজাৰ নম্বৰ বুলি কোৱা হয় যাৰ ডেট অফ বাৰ্থৰ ৰুট নম্বৰটো 1 হয় যিসকলৰ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ বা 28 তাৰিখে জন্ম হয় তেওঁলোকক আমি নম্বৰ 1 ৰুট নম্বৰৰ ব্যক্তি বুলি কওঁ সেই নম্বৰ 1 ৰুট নম্বৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ সৈতে 2026ৰ নম্বৰ 1টোৰো সাদৃশ্য থাকিব কেৱল এই নিৰ্দিষ্ট তাৰিখকেইটাত জন্ম হোৱাৰ ব্যক্তিৰ বাদেও আন তাৰিখত জন্ম হোৱা ব্যক্তিসকল মানে 1ৰ পৰা 9 লৈকে 1 2 3 4 5 6 7 8 9 যাৰ ৰুট নম্বৰটো 1ৰ পৰা 9 লৈকে যিকোনো এটা সংখ্যাত আহে সেই লোকসকলৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব কি প্ৰভাৱ পৰিব আৰু প্ৰতিকাৰ কি তাৰে অলপ বিৱৰণী আগবঢ়াম কাৰ জীৱন কেনেকুৱা হ'ব সেইখিনি আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাব কিন্তু প্ৰথমে কওঁ যে 2026 এই চনটো সামগ্ৰিকভাৱে সকলোৰে বাবে কেনেকুৱা হ'ব দেশৰ বাবে কেনেকুৱা হ'ব প্ৰথমে সেইখিনি কথা কৈ লওঁ তাৰপিছত মই প্ৰতিটো নম্বৰৰ ভিত্তিক কথাখিনি বহলাই বৰ্ণনা কৰিম মই ইতিমধ্যে কৈছোঁ যে 1 নম্বৰটো হৈছে ৰজাৰ নম্বৰ কিন্তু যদি সেই 1 নম্বৰটো আপোনাৰ গ্ৰিডত পজিটিভ হৈ থাকে যদি পজিটিভ নম্বৰ 1 হয় তেনেহ'লে সেই নম্বৰটোৱে আপোনাক ৰজা বনাই দিব নেম ফেম সকলো দিব অপৰচুনিটি দিব যদি নম্বৰ 1টো আপোনাৰ ক্ষেত্ৰত নিগেটিভ হৈ থাকে সেই নিগেটিভ নম্বৰ 1টোৱে আপোনাৰ জীৱনলৈ ব্লেম আনিব আপোনাক বহুত বেছি খৰচ কৰোৱাব আৰু আপোনাৰ জীৱনটো এক প্ৰকাৰ নৰক সদৃশ হৈ পৰিব আপুনি কোৱা কথাৰ একো ভেলু নাথাকিব সেয়ে নম্বৰ 1 কাৰোবাৰ যদি ৰুট নম্বৰো হয় সেই ৰুট নম্বৰটো যে পজিটিভ হ'ব সেইটো 100% গ্যাৰান্টি নাই সেই নম্বৰটো আপোনাৰ ক্ষেত্ৰত নিগেটিভ হ'ব পাৰে এতিয়া 2026 এই চনটোৰ গোটেই হিচাপটো কৰি আমি গম পালোঁ যে নম্বৰ 1 গোটেই দেশবাসীৰ বাবেই পজিটিভ হ'ব নে ইয়াৰ নাৰ্থক কিবা দিশ থাকিব মই কৈ থওঁ যে সামগ্ৰিকভাৱে নম্বৰ 1ৰ পজিটিভ প্ৰভাৱ কি পৰিব আৰু নিগেটিভ প্ৰভাৱ কি পৰিব পজিটিভ প্ৰভাৱ হৈছে প্ৰতিজন মানুহেই 2026 চনত প্ৰটেক্টিভ হ'ব মানে প্ৰটেক্টিভ নেচাৰ তেওঁলোকৰ সৈতে থাকিব প্ৰটেক্টিভ নেচাৰ বুলি ক'বলৈ গ'লে নিজকে যিকোনো বিপদৰ পৰা যিকোনো লোকৰ পৰা প্ৰটেক্টিভ কৰিবলৈ চেষ্টা কৰিব পৰিয়ালৰ প্ৰতিজন সদস্যকে প্ৰটেক্টিভত ৰাখিবলৈ চেষ্টা কৰিব আৰু এই প্ৰটেক্টিভ নেচাৰটোৱে 2026ত আমাক সকলোকে গ্ৰাস কৰিব মানে আপুনি আমি সকলোৱে এইটোৱে চিন্তাত থাকিম যে কোনোবা বাহিৰা শক্তিয়ে আমাৰ পৰিয়ালত কিবা হানি বিঘিনি ঘটাব পাৰে নেকি আৰু সেই হানি বিঘিনি ৰোধ কৰিবলৈ আমি বহুত বেছি সক্ৰিয় হৈ পৰিম আৰু সেই সক্ৰিয়তা কিন্তু আমাৰ ক্ষেত্ৰত পজিটিভ হ'ব মানে আমি পৰিয়ালৰ কথা যেতিয়া বেছিকৈ চিন্তা কৰিম নিজৰ কথা যেতিয়া বেছিকৈ চিন্তা কৰিম তেতিয়া আমি বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিম শৰীৰত কিবা এটা ৰোগে দেখা দিলেই আৰম্ভণিতেই ভয় খাই যাব যে ই কিবা ডাঙৰ ৰোগ হ'ব পাৰে নেকি লগে লগে আপুনি চেকআপত গুচি যাব পৰিয়ালৰ কাৰোবাৰ কিবা হ'লেই আপুনি লগে লগে চিন্তান্বিত হৈ লগে লগে তেওঁৰ সুৰক্ষাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছে কৰিব সমান্তৰালভাৱে গোটেই দেশখনৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য ভাৰততো 2026ত প্ৰটেক্টিভ নেচাৰটো গোটেই দেশতে বৃদ্ধি পাব আৰু বাহিৰা শত্ৰুৰ পৰা ভাৰতবৰ্ষৰ ওপৰত যি আক্ৰমণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰি থকা হয় সেই ষড়যন্ত্ৰ একেবাৰে ধূলিসাৎ কৰিবলৈ এইবাৰ ভাৰতবৰ্ষ সক্ষম হ'ব বুলি আশা কৰা হৈছে ভাৰতৰ আন বাহিৰা দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কটো অধিক ত্বৰান্বিত হ'ব আৰু ভাৰতে পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত নিজকে উপস্থাপন কৰিবলৈ সক্ষম হ'ব সেইটোতো এটা প্ৰটেক্টিভ নেচাৰৰ কথা কিন্তু সমান্তৰালভাৱে এই সময়খিনিত ৰুল কৰাৰ এটা উচিত সময় বুলি কোৱা হয় 2026 চনত যিকোনো ডেট অফ বাৰ্থৰ ব্যক্তিয়ে নিজৰ কৰ্মস্থানত অধিক সফলতা অৰ্জন কৰাৰ সুযোগ থাকিব সেয়া লাগিলে ব্যক্তিগত কোম্পানীতে হওক অথবা চৰকাৰী প্ৰতিষ্ঠানতে হওক যি প্ৰতিষ্ঠানতে আপুনি কাম নকৰক কিয় অথবা আপোনাৰ ব্যৱসায় বাণিজ্য নাথাকক কিয় নিজৰ কৰ্মস্থানত আপুনি নম্বৰ 1 হোৱাৰ সুযোগ লাভ কৰিব
আৰু সেই সুযোগৰ সদ্ব্যৱহাৰ আপুনি কৰিব লাগিব। কেনেধৰণে কৰিব সেইখিনি মই দিম। বিশেষ এটা মন্ত্ৰ আছে, সেই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰিলে আপোনালোকৰ ক্ষেত্ৰত সুফল পাব। আৰু বাস্তুৰ এটা বিশেষ টিপছ আছে, সেইটো আপোনালোকে ব্যৱহাৰ কৰিলে সুফল পাব। এয়া হ'ল পজিটিভ দিশ। প্ৰটেক্টিভ নেচাৰ বৃদ্ধি পাব, নেম ফেম বাঢ়িব, মানুহে নিজৰ কৰ্মস্থানত নাম্বাৰ 1 হোৱাৰ সুযোগ পাব, মানে ৰুলাৰ হোৱাৰ সুযোগ পাব। লিডাৰশ্বিপ কোৱালিটি অধিক গঢ় দি উঠিব, লিডাৰশ্বিপ কোৱালিটি বৃদ্ধি পাব প্ৰত্যেকজন মানুহৰ মাজত, আৰু প্ৰত্যেকজন মানুহেই একোজন লিডাৰ হ'বলৈ চেষ্টা কৰিব। তাৰ বিপৰীতে নয়াৰ্থক দিশবোৰৰ কথা যদি কওঁ, এই 2026 চনত আপোনাৰ সৰু সুৰা ভুলেই আপোনাক যিকোনো ব্লেম দিব পাৰে। অযথা মানহানি হ'ব পাৰে 2026ত যিকোনো ব্যক্তিৰ, যিকোনো সংখ্যাৰ। সেয়া যে নাম্বাৰ 1 হ'লেই পজিটিভ হ'ব নহয়, নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9লৈকে প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰত ই প্ৰযোজ্য। সৰু সুৰা ভুলৰ বাবেই আপোনাৰ গাত ব্লেম লাগি যাব পাৰে, আপোনাৰ মানহানি হৈ যাব পাৰে। 2026ত এই মানহানিৰ সংখ্যাটো আমি অধিক বেছি দেখিবলৈ পাম। লগতে খৰচ বহুত হ'ব মানুহৰ। মই ইতিমধ্যে ক'লোঁ যে প্ৰটেক্টিভ নেচাৰ বৃদ্ধি পাব, মানে মানুহে চিন্তা বেছি কৰিব। সৰু সুৰা ৰোগে দেখা দিলেই লগে লগে চিকিৎসকৰ কাষ চাপিব, চেকআপ কৰাব। খৰচ পাতি চেকআপৰ নামত বা আন কেতবোৰ বিষয়বস্তুৰ নামত অধিক খৰচ হ'ব। কাপোৰ কানিত মানুহে বেছি খৰচ কৰিব। 2026 চনত কাপোৰ কানিৰ নামত খৰচ মানুহৰ বৃদ্ধি পাব। কাপোৰ কানিত বেছি খৰচ হোৱাৰ লগতে মানুহে ৰিস্ক বেছিকৈ ল'ব 2026 চনত। আৰু ৰিস্ক বেছি লোৱাৰ ফলত কি হ'ব? দুৰ্ঘটনা বা তেনেধৰণৰ যিবোৰ নহ'বলগীয়া ঘটনা আছে সেইবোৰ বৃদ্ধি পোৱাৰো আশংকা আছে। মানে 2026ত আমি গাড়ী চলাওঁতে, উৰাজাহাজ চলাওঁতে অথবা ট্ৰেইনত যাত্ৰা কৰোঁতে অলপ সাৱধান হোৱাটো প্ৰয়োজন। কাৰণ যিমানেই ৰিস্ক ল'ব সিমানেই কিন্তু দুৰ্ঘটনা হোৱাৰো আশংকা আছে। হেল্পিং নেচাৰ মানুহৰ বৃদ্ধি পাব। আমি আজিকালি কৈ থাকোঁ যে মানুহৰ মাজত সহায় কৰাৰ যিখিনি অনুভৱ, সহায় কৰাৰ যিখিনি ইচ্ছা, সেইখিনি কমি গৈছে। কিন্তু 2026ত এজনে আনজনক সহায় কৰাৰ ইচ্ছা সকলোৰে মাজত বৃদ্ধি পাব। আনকি আপুনি যিটো কৰ্মস্থানত আছে সেই কৰ্মস্থানৰ ব্যক্তিসকলৰ মাজতো, আপোনাৰ কলিগসকলৰ মাজতো সেই সহায় কৰাৰ মানসিকতা বৃদ্ধি পোৱা আপুনি দেখিবলৈ পাব, আৰু যিটো এটা পজিটিভ আমাৰ বাবে। হেল্পিং নেচাৰ আমাৰ সকলোৰে মাজত গঢ় দিয়াটো অতি প্ৰয়োজন আমি নিজেই, আৰু সেয়া 2026ত বৃদ্ধি পাব। সমান্তৰালভাৱে 2026ত মানুহৰ সন্মুখত পোৱা যিটো নেচাৰ সেইটো বৃদ্ধি পাব। মানে মুখত কথা কৈ দিয়া যিটো স্বভাৱ আছে, বেছিভাগ লোকৰ ক্ষেত্ৰত মুখত কৈ দিয়া স্বভাৱটো আপোনালোকে দেখা পাব। এয়া হ'ল 2026ৰ কিছু আগজাননী। দুৰ্ঘটনা বা তেনেধৰণৰ কিছু আশংকা আছে হোৱাৰ, আৰু সেইটো সময়ে সময়ে থাকেই। আৰু ইতিমধ্যে আমি জানো যে 2025টো ফ্লাইটৰ বাবে বেয়া আছিল। 2026ৰ আৰম্ভণিৰ সময়খিনিত, মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই নিৰ্দিষ্ট সময়খিনিত ফ্লাইট জাৰ্ণি অলপ পাৰিলে এভইড কৰাটো প্ৰয়োজন। এতিয়া ক'ব বিচাৰিছোঁ 2026 চনটোত আপোনালোকে প্ৰত্যেক দিনে কি কাম কৰিলে নিগেটিভ ইফেক্টবোৰৰ পৰা আপোনালোক মুক্ত হৈ থাকিব পাৰিব। প্ৰতিদিনেই প্ৰতিগৰাকী লোকে, যিকোনো নাম্বাৰৰ যিকোনো ব্যক্তিয়ে সূৰ্য প্ৰণাম কৰাটো প্ৰয়োজন। আদিত্য হৃদয় শ্ৰুত এই মন্ত্ৰটো উচ্চাৰণ কৰি সূৰ্য প্ৰণাম কৰক, আৰু সূৰ্য প্ৰণাম কৰি আপোনাৰ জীৱনত সকলো সুখ সমৃদ্ধি আহক বুলি আপুনি প্ৰাৰ্থনা কৰক। প্ৰতিগৰাকী ব্যক্তিয়ে 2026 চনটোত বিশেষকৈ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে এই কামটো কৰাটো প্ৰয়োজন। ই আপোনাৰ ক্ষেত্ৰত সুফল দিব। এতিয়া আহিছোঁ 1ৰ পৰা 9লৈকে। এই প্ৰতিগৰাকী ব্যক্তিয়ে 2026ত কি কৰিব লাগে, কি কৰিব নালাগে। 1ৰ পৰা 9লৈকে প্ৰতিজন ব্যক্তিৰ মই গোটেইখিনি ক'ম, কাৰণ আপোনালোকে নিজৰ জন্ম তাৰিখটো নিজেই গম পাব যে মই কোন তাৰিখে জন্ম, আৰু 2026 চনত আপোনাৰ ওপৰত সেই তাৰিখটোৰ কি প্ৰভাৱ থাকিব মই গোটেইখিনি বিশদভাৱে বুজাই ক'ব বিচাৰিছোঁ। প্ৰথমে আহিছোঁ নম্বৰ 1, যিসকলৰ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ বা 28 তাৰিখে জন্ম হৈছে। এনেও 1 নম্বৰৰেই বছৰ 2026, কিন্তু 1 নম্বৰৰ বছৰ হ'লেও মই কৈছোঁৱেই যে 1 নম্বৰ যে পজিটিভেই হ'ব সেইটো কথা নহয়। 1 নম্বৰ ব্যক্তিগৰাকীৰো, যাৰ জন্ম সংখ্যা 1, সেই ব্যক্তিগৰাকীৰো নিগেটিভ হ'ব পাৰে। যদি এই নিৰ্দিষ্ট তাৰিখেটাত আপোনাৰ জন্ম হৈছে, আপোনাৰ যদি ৰুট নম্বৰ 1 হয়, মানে প্ৰথম যিটো ডেট অফ বাৰ্থ, প্ৰথম তাৰিখটো যদি হিচাপ কৰি 1 নম্বৰত ওলাইছে, আৰু যদি মাহটো আপুনি গণনা কৰে আৰু চনটো যদি গণনা কৰে, গোটেইখিনি গণনা কৰি যদি ডেষ্টিনি নম্বৰ 1 ওলাইছে, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ। মানে আপোনাৰ ৰুট নম্বৰ 1, ডেষ্টিনি নম্বৰো যদি 1 হয়, আপোনাৰ গোটেই জীৱনটো 2026ত পজিটিভৰ মাজেৰে গতি কৰিব, বৰ বেছি চিন্তাৰ কাৰক নাই। কিন্তু যদি ৰুট নম্বৰ 1 হোৱাৰ পাছতো আপোনাৰ কুণ্ডলীত মাল্টিপল 1 আহিছে, ডেষ্টিনি নম্বৰ 1 নোহোৱাকৈ, তেনেহ'লে আপোনাৰ জীৱনটো 2026ত অলপ বেয়া হোৱাৰ আশংকা থাকিব।
মানে যিবোৰ কুফল আছে সেই কুফলবোৰ নম্বৰ 1ৰ হয়তো আপুনি ভোগ কৰিব লগা হ'ব পাৰে। আৰু যিসকলৰ ৰুট আৰু ডেষ্টিনি মিলা নাই তেওঁলোকে 1 নম্বৰৰ যিবোৰ প্ৰতিকাৰ আছে সেই প্ৰতিকাৰবোৰ অধিক সূক্ষ্মভাৱে কৰিব লাগে। সূৰ্য প্ৰণাম কৰক, লগতে আপুনি আপোনাৰ আশে পাশে থকা গোশালাত দান কৰিব পাৰে। কি দান কৰিব পাৰে? চাউল অথবা গুড় দান কৰিব পাৰে। গোশালা মানে বুজিয়ে পাইছে, য'ত গাই গৰু পালন কৰে সেই অঞ্চলত গৈ সেই ঠাইত গৈ আপুনি এই দানখিনি কৰক, আপুনি খুব ভাল পাব। দ্বিতীয়তে যাৰ ৰুট নম্বৰ 2 মানে যিকোনো মাহৰ 2 তাৰিখ 11 তাৰিখ বা 20 তাৰিখে জন্ম হৈছে বা যিটো নাম্বাৰ 2ত শেষ হৈছে, যাৰ জন্ম সংখ্যা 2 হয়, সেই লোকসকলে 2026ত মেডিটেশ্যন বেছিকৈ কৰক। সূৰ্য প্ৰণাম কৰক আৰু মেডিটেশ্যন কৰক। 5 মিনিট বা 10 মিনিট সময় ন্যূনতম যদি মেডিটেশ্যন কৰে সুফল পাব আপোনালোকে। নম্বৰ 2ৰ ব্যক্তিসকল মনৰ অধিকাৰী আপোনালোক, আৰু এটা ভাল মনৰ অধিকাৰী হ'বলৈ এই মেডিটেশ্যনৰ আশ্ৰয় লওক, অথবা যিসকলে বিশ্বাস কৰে শিৱলিংগত পানী দিয়ক। কাৰণ নম্বৰ 2ৰ যিসকল ব্যক্তি অধিকাৰী হয় সেই লোকসকলৰ বাবে ৰাজযোগো আহিব পাৰে 2026 চনত। একেলগে মনৰ চিন্তা বাঢ়িব পাৰে, এনজাইটি বাঢ়িব পাৰে। ৰাজযোগ যদি আহেতো ভাল কথা, এই নিয়মবোৰ পালন কৰিলে ৰাজযোগ অতি সোনকালে আহিব 2026ত। কিন্তু যাৰ ৰাজযোগ অহা নাই, যাৰ চিন্তা দুচিন্তা বাঢ়িছে, যাৰ পেটৰ অসুবিধা বাঢ়িছে, মনৰ অসুবিধা বাঢ়িছে, সেইসকলে এই নিয়মখিনি পালন কৰকে। শিৱলিংগত পানী দিয়ক অথবা মেডিটেশ্যন কৰক। এই দুটা কাম কৰিলে আপোনালোকৰ ক্ষেত্ৰত বিশেষকৈ নম্বৰ 2ৰ অধিকাৰী যিসকল ব্যক্তি হয় তেওঁলোকে সুফল পাব। যিসকলৰ ৰুট নম্বৰ 3 মানে যিকোনো মাহৰ 3 তাৰিখ 12 তাৰিখ অথবা 21 তাৰিখে জন্ম হৈছে, সেই লোকসকল এই বছৰটোত বহুত বেছি প্ৰেক্টিকেল হ'ব, কিন্তু লগতে তেওঁলোকৰ খং বাঢ়িব। আৰু এই খং কমোৱাৰ বাবে তেওঁলোকে এটা কাম কৰিব পাৰে, বিষ্ণু সহস্ৰ নাম। যিসকলে ভগৱান বিষ্ণুক বিশ্বাস কৰে, সকলোৱে বিশ্বাসেই কৰে হিন্দু ধৰ্মাৱলম্বী ব্যক্তি, তেওঁলোকে বিষ্ণু সহস্ৰ নাম ল'ব পাৰে। অথবা যিকোনো চিকিৎসালয়ত গৈ আপুনি ৰোগীসকলক কিবা কিবি খুৱাই দিব পাৰে অথবা তেওঁলোকক অলপ সহায় কৰি দিব পাৰে। এই কামটোৱে নম্বৰ 3 ৰুট নম্বৰৰ ব্যক্তিসকলক সহায় কৰিব। যাৰ ৰুট নম্বৰ 4 মানে যিকোনো মাহৰ 4 তাৰিখ 13 তাৰিখ অথবা 22 তাৰিখে জন্ম হৈছে, সেই লোকসকলৰ বাবে কৈছোঁ যে ৰুট নম্বৰ 4ৰ ব্যক্তিসকল এই বছৰটোত বিভিন্ন চিন্তা দুচিন্তাৰ মাজত কটাব লগা হ'ব পাৰে। তেওঁলোকৰ যিকোনো ভ্ৰমণৰ যুগ আহি পৰিব পাৰে আৰু সেই ভ্ৰমণটো আনকি নৰৰ্থকো হৈ যাব পাৰে তেওঁলোকৰ বাবে। সেই নম্বৰ 4ৰ ব্যক্তিসকলে ঠাণ্ডা দিন চলিব, বছৰৰ আৰম্ভণিৰ দিনকেইটাত এতিয়াও চলি আছে, কম্বল দান কৰিব পাৰে। যিকোনো দুখীয়া মানুহক গৈ কম্বল দান কৰক, সেই ৰুট নম্বৰ 4ৰ ব্যক্তিসকলে তাৰ পৰা সুফল পাব আৰু তেওঁলোকৰ বিভিন্ন চিন্তা দুচিন্তা দূৰ হ'ব। যাৰ ৰুট নম্বৰ 5 মানে যিকোনো মাহৰ 5 তাৰিখে জন্ম হৈছে অথবা 14 তাৰিখে জন্ম হৈছে অথবা 23 তাৰিখে জন্ম হৈছে, সেই লোকসকলে এই বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে সৰু ল'ৰা ছোৱালীক পঢ়াৰ খৰচ পাতি দিয়ক, সৰু ল'ৰা ছোৱালীক কিতাপ পত্ৰ উপহাৰ দিয়ক, অথবা সৰু ল'ৰা ছোৱালীক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক। তেওঁলোকক মৰম লগাকৈ কথা পাতক, তেওঁলোকৰ সৈতে ভাল কথা শ্বেয়াৰ কৰক, তেওঁলোকক মিঠাই খুৱাই দিয়ক, সেই কামখিনি কৰক। কাৰণ নম্বৰ 5ৰ যিসকল অধিকাৰী ব্যক্তি আছে তেওঁলোকৰ বাবে এইবাৰ বিজনেছৰ সুবৰ্ণ সুযোগ আহিব, ব্যৱসায় বাণিজ্য আৰু কৰ্মস্থানত টকা উপাৰ্জন কৰাৰ সুযোগ আহিব। কিন্তু যদি তেওঁলোকে নিগেটিভ প্ৰভাৱবোৰৰ পৰা মুক্ত হ'ব নোৱাৰে, তেনেহ'লে তেওঁলোকৰ বাবে কিছু ব্যতিক্ৰমী কাৰক হ'ব পাৰে। তেওঁলোকৰ পইচা পাতি বেছি খৰচ হোৱাৰ যুগ 2026 হ'ব পাৰে। ইতিমধ্যে কৈছোঁ খৰচৰো নম্বৰ হয় নম্বৰ 1, আৰু নিগেটিভ ইম্পেক্ট কৰিলে সেই নম্বৰ 1এ আপোনাক খৰচ বঢ়াব পাৰে। বিশেষকৈ নম্বৰ 5ৰ ব্যক্তিসকল তেওঁলোক এই ক্ষেত্ৰত অলপ সাৱধান হোৱাটো দৰকাৰ। এই নিয়মখিনি কৰিলে খৰচৰ পৰা অলপ আপুনি দূৰত থাকিব পাৰিব। নম্বৰ 6 মানে যিকোনো মাহৰ 6 তাৰিখে জন্ম হোৱা ব্যক্তি বা 15 তাৰিখে জন্ম হোৱা ব্যক্তি বা 24 তাৰিখে জন্ম হোৱা ব্যক্তি, তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব। নম্বৰ 6ৰ ব্যক্তিসকলে এটা বিশেষ কাম কৰিব পাৰে, তেওঁলোকে ছোৱালী মানুহক গিফ্ট দিব পাৰে। আপোনাৰ ঘৰত যদি কোনোবা ছোৱালী সন্তান আছে তেনেহ'লে সেই ছোৱালী সন্তানগৰাকীক কিবা কিবি উপহাৰ দিয়ক। আপোনাৰ যদি ভগ্নী অথবা বাইদেউ আছে তেওঁলোককো আপুনি উপহাৰ দিব পাৰে, অথবা যিকোনো দুখীয়া ছোৱালীক আপোনালোকে যিকোনো প্ৰকাৰে উপহাৰ দি তেওঁলোকক পইচা পাতি দি সহায় কৰি নম্বৰ 6ৰ কুফলবোৰৰ পৰা 2026ত দূৰত থাকিব পাৰিব।
যাৰ নম্বৰ 7 যিকোনো মাহৰ 7 তাৰিখ অথবা 16 তাৰিখে যাৰ জন্ম হৈছে সেই ব্যক্তিসকলে যিকোনো ধৰ্মীয় স্থানত নাৰিকল দান কৰক। নাৰিকল দান কৰিলে তেওঁলোকে যিকোনো কুফলৰ পৰা দূৰত থাকিবলৈ সক্ষম হ'ব। নম্বৰ 7 ব্যক্তিসকল খুব আধ্যাত্মিক হয় আৰু সেয়েহে আধ্যাত্মিক ভাৱৰ প্ৰতি তেওঁলোক অধিক আকৃষ্ট হ'লে 2026 চনত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। নম্বৰ 7 ব্যক্তিসকলৰ মিশ্ৰিত প্ৰভাৱ থাকিব 2026 চনত। যাৰ ৰুট নম্বৰ 8 যিকোনো মাহৰ 8 তাৰিখ 17 তাৰিখ অথবা 26 তাৰিখে জন্ম হৈছে সেই লোকসকলৰ ক্ষেত্ৰত এই 2026টো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ শনিৰ নম্বৰ হয় নম্বৰ 8 আৰু শনিৰ নম্বৰৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত সদায় থাকে। যি কৰ্ম কৰে তাৰ ফল পোৱা যায়। আৰু এনেও আমি জানো যে নম্বৰ 1 আৰু নম্বৰ 8ৰ মাজত অলপ দূৰত্ব বেছি বুলি কোৱা হয়। সেয়েহে 2026 বৰ্ষতো তেওঁলোক অধিক সাৱধান হোৱাটো প্ৰয়োজন। কি কৰ্ম কৰিব আপুনি নিজেই বিচাৰ কৰি লোৱাটো প্ৰয়োজন, কাৰণ আপুনি বেয়া কৰ্ম কৰিলে বেয়া ফল পাবই। 2026ত তাৰ সৰ্বাত্মক প্ৰভাৱ আপোনালোকে দেখা পাব। সেয়েহে এই বছৰটোত আপোনালোকে ভৰিত পিন্ধা জোতা বা চেণ্ডেল যিকোনো দৰিদ্ৰ মানুহক দান কৰক। ভৰিত পিন্ধা জোতা বা চেণ্ডেল দান কৰিলে নম্বৰ 8ৰ অধিকাৰী ব্যক্তিসকলে বহুত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। নম্বৰ 9 মানে মঙ্গলৰ নম্বৰ বহুত বেছি পাৱাৰফুল অৱস্থাত আছে এই বছৰৰ শেষৰ পৰা বছৰৰ আৰম্ভণিৰ কেইবাটাও মাহ। আৰু এই মঙ্গলৰ নাম্বাৰে আমাৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ আশংকা আছে 2026ত। এই মঙ্গলৰ নাম্বাৰে আমাৰ মাজত সংঘাত বৃদ্ধি কৰাৰ আশংকাও আছে। এয়া গোটেই দেশৰ ক্ষেত্ৰতো প্ৰযোজ্য, বিশ্বৰ ক্ষেত্ৰতো প্ৰযোজ্য। মানে শত্ৰুতা বৃদ্ধি পোৱাৰ আশংকা গোটেই বিশ্বত থাকিব, যুদ্ধ বিগ্ৰহৰ আশংকা গোটেই বিশ্বত এই আৰম্ভণিৰ সময়খিনিত থকাৰ আমি এটা বৰ বেয়া দৃষ্টি এটা দেখিবলৈ পাইছোঁ। সেইটো দূৰ কৰিবলৈ হ'লে এই বছৰটোত প্ৰত্যেকজন ব্যক্তিয়ে যিসকল নম্বৰ 9ৰ অধিকাৰী ব্যক্তি যিকোনো মাহৰ 9 তাৰিখ বা 18 তাৰিখ বা 27 তাৰিখে জন্ম হৈছে সেই লোকসকলে এই বছৰটোত এটা বিশেষ কাম কৰিব পাৰে। সেইটো হৈছে ৰঙা বস্ত্ৰ যিকোনো দুখীয়া মানুহক দান কৰক। আৰ্থিকভাৱে দুৰ্বল মানুহক এই বছৰটোত মঙ্গলৰ অধিকাৰী ব্যক্তিসকলে যদি সহায় কৰে বেছি সুফল পাব। এনেও মঙ্গলৰ অধিকাৰী ব্যক্তিসকল অলপ মানৱতাৰ নাম্বাৰ লৈ জন্ম হয়। তেওঁলোকে মানৱতাৰ বাবে যদি কাম কৰে তেনেহ'লে বেছি সুফল পোৱাৰ সম্ভাৱনা আছে। এইটোৱে হ'ল প্ৰত্যেকটো নাম্বাৰৰ বিশেষ কথা আমি আপোনালোকক জনালোঁ। 2026 চনত ইয়াৰ প্ৰভাৱ থাকিব আৰু 2026 চনত আমি প্ৰতিজন ব্যক্তি এটা কাম কৰাটো অতি প্ৰয়োজন। সেই কামটো হৈছে বস্তু টিপছৰ। আৰু বস্তু টিপছ বুলি ক'বলৈ গ'লে মই আৰম্ভতে কৈছিলোঁ যে এটা বস্তু টিপছ দিম আপোনালোকক, আৰু সেই বস্তু টিপছটোৱে হৈছে আপোনালোকে ঘৰৰ পশ্চিম ফালে উটৰ এখন ফটো ওলমাই ৰাখক। উট, মৰুভূমিত থকা উট, কেমেলৰ এখন ফটো ঘৰৰ পশ্চিম ফালৰ দেৱালত আপোনালোকে ওলমাই ৰাখক। কিমান ডাঙৰ হয় সেইটো ডাঙৰ কথা নহয়, যিমান ডাঙৰ হয় সিমানেই ভাল সেই ফটোখন। যদি পশ্চিম ফালে সেই ফটোখন ওলমাই ৰাখে তেনেহ'লে সেই ফটোখনে আপোনাক এফৰ্ট দিব, মানে আপুনি যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হ'ব 2026 চনত, আৰু সি আপোনাক উন্নতিৰ জখলাত বগাবলৈ সহায় কৰিব। 2026টো লিডাৰশ্বিপৰ নাম্বাৰ হয়, আপোনাৰ কৰ্মস্থানত উন্নতিৰ নাম্বাৰ হয়, আৰু উটে আপোনাক সেইখিনি কৰ্মস্পৃহা দিব। যেনেধৰণে উটে মৰুভূমিত পানী নোখোৱাকৈ বহুদিনলৈকে চলি থাকিব পাৰে, বহুত প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰে, ঠিক একেধৰণে আপোনাকো 2026 বৰ্ষত প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সেই নিৰ্দিষ্ট ফটোখনে সহায় কৰিব, এটা ভাইব্ৰেশ্যনৰ সৃষ্টি কৰিব। বনাছ টিপছ এটা আপোনালোকক দিম 2026 বৰ্ষত। এই বনাছ টিপছটোৱে আপোনালোকক বহুত সহায় কৰিব, বিশেষকৈ শত্ৰু নাশ কৰাত। আপোনাৰ আশে পাশে থকা যিমান শত্ৰু আছে প্ৰতিজন শত্ৰুক নাশ কৰাত এই ভাইব্ৰেশ্যনটোৱে সহায় কৰিব। আৰু সেই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰক প্ৰত্যেক দিনে। মন্ত্ৰটো হৈছে ওম অপৰাজিতাই ভিদমাহে শত্ৰু নিষুদিনাই ধীমাহি তনু প্ৰত্যংগিৰা প্ৰচোদয়া। প্ৰতিদিনে 5 বাৰকৈ এই মন্ত্ৰটোৰ উচ্চাৰণ কৰক, আৰু সি এটা ভাইব্ৰেশ্যনৰ সৃষ্টি কৰিব, আৰু যাৰ ফলত আপোনাৰ আশে পাশে থকা শত্ৰুবোৰ নাশ হ'বলৈ আৰম্ভ কৰিব। এয়াই হৈছে 2026ৰ প্ৰেডিকশ্যন। আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অধিক যদি তথ্য লাগে পৰৱৰ্তী সময়ত আৰু ভিডিঅ' আনিম, আৰু সেই ভিডিঅ'বোৰৰ জৰিয়তে আমি অধিক ৰূপত বহলাই কথাবোৰ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ।